নলবাৰী জিলাৰ কৰ্দৈতোলাত যোৱা ১৭ আৰু ১৮ জানুৱাৰীত তিলানা কৰ্দৈতোলা সুৰুজ সংঘৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। ১৭ জানুৱাৰীত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে খেল ধেমালি আৰু সন্ধিয়া একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ১৮ জানুৱাৰীৰ পুৱাৰ পৰা সংগীত, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ পাছত বিয়লি ৫ বজাৰ পৰা মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক আতিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা আৰু প্ৰাক্তন ছাত্ৰ নেতা প্ৰণৱ প্ৰাণ বাশ্যাসে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংবাদিক মেৰাজুল হুছেইন কাজীয়ে শিশুসকলক গঢ় দিয়াত মাতৃৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। শিল্পী দিৱস পালন সমিতিৰ মুখ্য সম্পাদক ফিৰোজ খানে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিত দাসে মানুহে মানুহক ভালপোৱাৰ সংস্কৃতি গঢ়ি তুলিবলৈ ভাষণত উল্লেখ কৰে। সভাত নীলাভ দত্ত, আব্দুল আলী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিশাৰ ভাগত আমন্ত্ৰিত গায়ক গায়িকাৰ দ্বাৰা সংগীতানুষ্ঠান পৰিৱেশন কৰোৱা হয়। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।